কাষত চক আপোনালোকৰ ইউটিউব চেনেলটো যদি ৰিউজ কন্টেন্ট আহিছে আপোনালোকে কি কৰিব লাগিব এনেকুৱা ধৰণৰ নটিফিকেশন আহিছে 2025 পৰা কাৰোবাৰ যদি ৰিউজ লাগিছে আগত কি হৈছিল ডাইৰেক্ট আপোনাক সাসপেন্ড কৰি দিছিলে কিহৰ পৰা ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰামৰ পৰা এতিয়া আপোনাক ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰামৰ পৰা ডাইৰেক্ট আপোনাক সাসপেন্ড নকৰে 7 দিনৰ সময় দিব আৰু এই 7 দিনৰ ভিতৰত আপুনি আপিল কৰিব লাগিব এই কাষত দেখিছে নটিফিকেশনটো এনে ধৰণে আহিব আৰু এটো কৰিবলে গলে আপুনি কি কৰিব লাগিব গুটেখিনি কথা কম কেনেকৈ আপুনি আপিল কৰিব লাগিব আৰু এটা কথা জানি থক এই আপিলটো যদি নকৰে তেনহলে আপোনাৰ চেনেলটো ডিমনিটাইজ কৰি দিব অৰ্থাৎ মনিটাইজ হৈ নাথাকিব এতিয়া আপুনি চাব ইয়াত যদি লাৰ্ন মোৰত যায় এনেকুৱা আহিলে আপুনি ভয় খাবলগীয়া কথা নাই ভিডিওটো চাই লওক আপোনাৰ প্ৰবলেম সমাধান হৈ যাব আৰু যদি আপোনাৰ অহাও নাই আপুনি চাই থক নহলে কিন্তু পিছলে বিপদত পৰিব আপুনি লাৰ্ন মোৰত যক মই আপোনালোকক কথাখিনি কৈ দিছো লাৰ্ন মোৰত গলে কি আছে এই সাৱধানতাখিনি আপুনি ল'ব লাগিব হা ইয়াত ঢেৰ কথা লিখিছে আপুনি এটা আপিল ভিডিও বনাব লাগিব যদি আপোনাৰ চেনেলটো বচাই ৰাখিব বিচাৰিছে তাত কি হ'ব লাগিব চক ইয়াত কৈছে অকল ভিডিও হা ইয়াত কোনো ডেসক্ৰিপচনত আপুনি কিবা কিবি লিখিবলৈ দৰকাৰ নাই ভিডিও এটা প্ৰস্তুত কৰিবলৈ আৰু সেই ভিডিওটো কেনেকৈ বনাব লাগে মই আপোনালোকক দেখাম আৰু সেই ভিডিওটো হ'ব লাগিব 5 মিনিটতকৈ ছুটি 3 মিনিট হওক 2 মিনিট হওক 1 মিনিট হওক সেইটো বেলেগ কথা 5 মিনিটতকৈ ছুটি হ'ব লাগিব আৰু আনলিস্টেড কৰি থব লাগিব হেতু আপলোড কৰোতে আৰু এই চেনেলটোৰ যেটো আপিল ভিডিও এটো আপুনি তাত এডখৰ জেগা আছে তাত নি আপুনি লিংকটো দি দিব লাগিব মই দেখাই দিম আৰু আপুনি কি ল্যাঙ্গুৱেজত বনাব পাৰিব যেতিয়া মই যেনেকৈ অসমীয়াত কৈছো অসমীয়াত আপুনি বনালে তেওঁলোকে বুজি নাপাব গতিকে আপুনি কৰিব পাৰিব এনেকুৱা ধৰণৰ ল্যাঙ্গুৱেজত আৰবিক বেংগালী ইংলিছ ফ্ৰান্স হিন্দী ইন্দোনেছিয়া জাপানিজ কোৰিয়া এনেকুৱা ধৰণৰ বহুত আছে পৰ্তুগীজ ৰুছিয়ান থাই ইত্যাদি আপুনি ইংলিছ বা হিন্দীত আমাৰ ইন্ডিয়ান সকলে বনাব হৈ গল আৰু এটো আনলিস্ট হৈ দিব লাগিব আৰু নিউলি আপলোড হ'ব লাগিব একদম আপলোড কৰিয়ে আপুনি নতুনকে এটো দি দিয়া হ'ব লাগিব হল আপুনি আপোনাৰ চেনেলটোৰ বিষয়ে ক'ব লাগিব গুটেখিনি দেখাব লাগিব এটো মোৰ চেনেল হয় এটোত মই এনেকৈ কাম কৰিছো মই ভিডিওটা আপিল ভিডিওটা অকনমানকে আপোনালোকক লগাই দিম আৰু আৰ্ন টেবত যেতিয়া গুছি যাব তেতিয়া আপোনাৰ সেই অপচন গিটা আহিব এতিয়া মই বেক গুছি আহো এইটা নিয়ম মই ছুটিকে কৈছো কথাখিনি আপুনি ভয় খাবলগীয়া কথা নাই এতিয়া আপুনি আপিলত যাওক এই আপিলত যদি চুই দিয়ে এই আপিলত চুই দিলে আপোনাৰ এনেকৈ আহিব আৰু এনেকৈ আহিলে 2025 চনৰ প্ৰায়টো হৈছে এই চেনেলটোত আহিছে এপ্ৰিলৰ 7 তাৰিখলৈকে মনিটাইজ হৈ থাকিব তাৰ পিছত যদি আপিল নকৰো তেনেহলে আপোনাৰ ইয়াক ডিমনিটাইজ কৰি দিব মনিটাইজ বন্ধ কৰি দিব ইউটিউব চেনেলটো হা গতিকে আপিল কৰিব লাগিব আৰু তলত লিখা থাকিব আপোনাৰ কি কাৰণে এটো ডিমনিটাইজ কৰিব বিচাৰিছে এটো ৰিউজ কন্টেন্ট পৰিছে বেলেগৰ কন্টেন্ট ইয়াত দিয়া হৈছে বুলি তেওঁলোকে পাইছে আৰু আজিকালি হৈছে কি ইউটিউবটো এআই হৈছে এআই কৰাৰ কাৰণে এআই কিবা কিবি ধৰি দিয়ে গতিকে এটো হিউম্যান ৰিভিউ হ'ব যেতিয়া আমি আপিল কৰিম ইয়া স্টাৰ্ট আপিলত আপুনি ক্লিক কৰিব আৰু এটো যে আপিল কৰিম এটো 14 দিনৰ ভিতৰত তেওঁলোকে আমাক মানে এটা ৰিভিউ কৰি আনসাৰ দিব ইয়েস অৰ নো আমি মনিটাইজ কৰি ৰাখিম নে ডিমনিটাইজ কৰি দিম এটো লিখিছে 14 দিন কিন্তু আমাক 2 দিন 3 দিনৰ ভিতৰতে এটো ৰিপ্লাই আহি যায় এই কথাটো আৰু তেতিয়াহে ৰিপ্লাই কৰিলে সুবিধা হ'ব যদি আপোনাৰ চেনেলটোত একো তেনেকুৱা ধৰণৰ ভুল নাই আপুনি বেলেগৰ কন্টেন্ট আনি দিয়া নাই বা আনিছে যদিও আপুনি এডিট কৰিছে নিজৰ ভয়েস দিছে কোৱালিটি দিছে এনেকুৱাবোৰ কৰিছে আৰু যদি আপুনি বেলেগৰ ভিডিও আনিছে তেনেহলে আপুনি তাত কৰি লাভ নাই এই আপিলটো তাৰ পিছতে যদি আপোনাৰ এটো আপিল কেনসেল হৈ যায় তেনেহলে আকৌ 90 দিনৰ ভিতৰত আপুনি পুনৰ আপিল কৰিব পাৰিব যদি আপুনি ফাৰ্স্ট টাইম নতুন চেনেল প্ৰথমবাৰ ৰিউজত পৰিছে তেতিয়া আপুনি 30 দিনৰ ভিতৰত পাৰিব আৰু 30 দিনৰ ভিতৰত 21 দিনৰ ভিতৰটো পাৰে তাৰ পিছত যদি আপুনি এবাৰ আগত ৰিউজত পৰি আছে তেনেহলে 3 মাহৰ পিছত 90 দিনৰ পিছতে আপুনি ৰিআপিল কৰিব পাৰিব তেতিয়া সেই ৰিউজ যিবোৰ ভিডিওত পৰিছে সেইবোৰ আপুনি ডিলিট কৰি লব সভা কৰি কিন্তু এই আপিল ভিডিওটো তেওঁলোকলৈ পঠোৱাৰ আগত আপুনি ভাবি নলব যে আপোনাৰ চেনেলত ধৰক আছে তেনেকুৱা ৰিউজ কন্টেন্টৰ ভিডিও তেনেহলে হেতু মই ডিলিট কৰি দিও তাৰপিছতটো নেপাব হেতু কাম নকৰিব হেতু কাম কৰিলে হ'ব কি তেওঁলোকে ধৰা পৰি যাব তেওঁলোকৰ সিস্টেমত আপোনাৰ আপিল কৰা ভিডিওটো তেওঁলোকে নাচাবই গতিকে আপুনি ভিডিও ডিলিট নকৰাকে আপিল কৰিব লাগিব এতিয়া স্টাৰ্ট আপিলত চুই দিওক ইয়া মই স্টাৰ্ট আপিলত চুই দিলো ইয়া দেখিলে
ইন্ট্ৰডাকশ্যন গোটেইখিনি দিছে ক্ৰিয়েট এ ভিডিঅ' আপিল ভিডিঅ' কৰিবলৈ কৈছে হা ফিল্ম ইয়ৰ ভিডিঅ' ইন ছাপৰ্টেড লেংগুৱেজ মই ক'লোৱে কি লেংগুৱেজত হ'ব লাগিব 5 মিনিটতকৈ ডাঙৰ হ'ব নালাগিব ভিডিঅ'টো ইয়াত লিখি দিছে আৰু 30 ছেকেণ্ডৰ ভিতৰত আপুনি যিটো আপিল ভিডিঅ' তাত আপোনাৰ URL-টো আপুনি শ্ব' কৰিব লাগিব আপোনাৰ চেনেলৰ URL-টো যিটো আপুনি আপিল কৰিছে তাৰ 30 ছেকেণ্ড ভিডিঅ'টোৰ 30 ছেকেণ্ডৰ ভিতৰত আপোনাৰ URL আপুনি শ্ব' কৰিব লাগিব এনেকুৱা ধৰণৰ গোটেইখিনি লিখিছে আৰু আপুনি কেনেকৈ এডিট কৰিছে ক'ৰ পৰা আনিছে এই গোটেই কথাখিনি আপুনি তাত ক'ব লাগিব কোৱাৰ পিছত আপোনাৰ যেটো আপলোড কৰিব হে আপলোড কৰা আপিল ভিডিঅ' বুলি কেৱল দি আপলোড কৰিব কৰাৰ পিছত আপুনি সেই ভিডিঅ'টো আপলোড হৈ গ'ল আপিল ভিডিঅ'টো আপলোড কৰাৰ লগে লগে আনলিষ্ট কৰিব আৰু তাৰ যেটো লিংকটো কপি কৰি আনি ইয়াত লিংক ইয়াত দি দিলো দেখিলে মই কপি কৰি আনি এটো দি দিলো ইয়াত এতিয়া আপুনি সাবমিট কৰি দিয়ক এটা সাবমিট কৰি দিলে আপোনাৰ কাম খতম আপুনি যদি সাবমিট কৰি দিয়ে এই সাবমিটত মই ক্লিক কৰি দিলো আৰু এনেকুৱা ধৰণৰ নটিফিকেশন আহিব চাব দেই ইয়া স্টাৰ্ট মে 12 এটো অটোমেটেড ইয়োৰ আপিল ওয়াজ সাবমিটেড on April আজি 1 এপ্ৰিলত এটো সাবমিট হৈছে we are reviewing your channel against YouTube monetization policies তেওঁলোকে এটো চাব চাই মেলি আপোনাক যদি আপুনি ৰিউজ কন্টেন্টত পৰা নাই আপুনি ঠিকে থাকে আছে আপোনাৰ আপিল ভিডিঅ'টোৱে যদি পটিয়ন নিয়াব পাৰিছে তেনেহলে আপোনাক পুনৰ মনিটাইজ কৰি দিব কিন্তু এতিয়াও মনিটাইজ এটো চেনেল হৈ আছে ডিমনিটাইজ হোৱা নাই এটো নতুন এটা পলিসি ইউটিউবৰ আহিছে এতিয়া মই আপোনালোকক আপিল ভিডিঅ'টো লগাই দিছো কিন্তু তাত মই হিন্দীত কৈছো মোৰ হিন্দী ভাল নহয় আপোনালোকে নাহাহিব গতিকে অকনমান মই লগাই দিছো মুঠৰ ওপৰত অসমীয়াত কেনেকৈ হয় মই অসমীয়া ভাঙনিটো তাত দি দিছো চাও डियर YouTube टीम मेरा चैनल में रीयूज का एक नोटिफिकेशन आ रहा है आपको मैं पहले कंप्यूटर में दिखाऊंगा ये मेरा चैनल है देखिए ये चैनल 7 इयर्स ओल्ड है और बहुत पुराना चैनल है मेरा ये 1,26,906 सब्सक्राइबर है और ऊपर में अब देखिए ये मेरा URL है चैनल का और ये चैनल टूट এনেকুৱা কোনো ধৰণৰ কপিৰাইট কন্টেন্ট নাই মই যিখিনি বস্তু ব্যৱহাৰ কৰি আছো সকলো নন কপিৰাইট ইয়াছক এই আপিলটো আহিলে আপিলটো কৰিবৰ কাৰণে এতিয়া মই দেখাম মোৰ এবোৰ সম্পূৰ্ণ নিজৰ ভিডিঅ' মই নিজে ক্ৰিয়েট কৰিছো এনেকুৱাবোৰ ভিডিঅ' গতিকে এই ভিডিঅ'বোৰ কেনেকৈ এডিট কৰিছো আৰু ক'ৰ পৰা লৈছো নন কপিৰাইট ফটো আৰু ভিডিঅ' লৈ মই দেখাইছো ইয়াছক মই প্লেও কৰি দেখাইছো প্লে কৰিও চাব পাৰে ইয়াত মই প্লে কৰি দেখাইছো গতিকে কপিৰাইট একো নাই মোৰ নিজৰ ভয়েস আছে নিজৰ ভিডিঅ' আছে এনেকুৱা ধৰণৰবোৰ আছে আৰু মই ভিডিঅ' কোড এডিট কৰিছো চাওক কাইন মাষ্টাৰত এডিট কৰিছো আৰু এনেকৈ মই ফটোবোৰ আনি লৈছো ফটোবোৰ আনি মই ইয়াত এডিট কৰিছো এডিট কৰাৰ পিছত জুম কৰিছো ট্ৰানজেকচন লগাইছো তাৰ পিছত মই এক্সপোৰ্ট মাৰি ইউটিউবত আপলোড কৰি দিছো গতিকে মোৰ স্কিল ইয়াত হুমাই আছে মোৰ কষ্ট হুমাই আছে গতিকে এয়া সম্পূৰ্ণ মোৰ ভিডিঅ' আৰু আপোনালোকে ভালকৈ নিৰীক্ষণ কৰি মোৰ এই ৰিউজটো তুলি লয় যেন এনেকৈ আসলতে আপোনালোকে ভিডিঅ'টো বনাব আগৰ কথাখিনি মই যেনেকৈ ক'লো কিন্তু হিন্দীত ক'ব মোৰ হিন্দীটো বহুত ভাল নহয় অকনমান হিন্দী লগাই দিলো গতিকে এনেকৈ আপোনালোকে ভিডিঅ'টো বনাই হেই লিংকটো আপলোড কৰি আনলিষ্ট কৰি আপলোড কৰিব আৰু লিংকটো লগাই দিব সেই ঠাইত মই য'ত দেখাইছিলো গতিকে দেৰি নকৰিব আপোনালোকে এনেকুৱা ধৰণৰ যদি ৰিউজত পৰে মই কোৱা ধৰণে মই দেখুৱাৰ ধৰণে আপোনালোকে কাম কৰিব আৰু আপোনালোকে সাকসেস হৈ যাব ঠিক আছে বাই বাই এতিয়ালৈ